নমো কৃষ্ণ শংকৰ গুৰু হৰি নাম ৰাম হৰি ৰাম হৰি ৰাম। বিকাশৰ বৃত্তান্ত, বিষ্ণুৰ বিজয় আৰু শিৱৰ পৰাজয়। প্ৰথম খণ্ড পদ। ৰাম কৃষ্ণে সেৱা সিয়া তাত কৰিলা নিৰ্ভয়, শুনা শিৱ পৰা ভৱ বিষ্ণুৰ বিজয়। শকুনিৰ পুত্ৰ বিকাশুৰ মহাশয়, পথে নাৰদক পাই পুছিলা বিষয়। দেৱৰ মধত কোন দেৱ শ্ৰেষ্ঠতৰ, অল্পতে সন্তোষ হুৱে দেই স্ত্ৰবৰ। কহিলা নাৰদে তই ভজ শংকৰক, অল্প কালে তুষ্ট হৈয়া দিবন্ত বৰক। অল্প গুণে তুষ্ট প্ৰভু অল্প দুখে কষ্ট, তান্তে লোভ সৰ্ববিষ্ট গৰ্বে হুৱে নষ্ট। সিহে তুষ্ট হৈয়া বৰ দিলা ৰাৱণক, লাই পাই সিটো আলগাইল কৈলাসক। আকস্মিতে ভয় পাই কিছু কষ্ট হৈল, সেই দুখে দশানন সাংগে নষ্ট গইল। শংকৰক স্তুতি কৰিবানে পাইলা বৰ, সহস্ৰ বাহুৰ গৰ্বে বুলিলা উত্তৰ। তুমি সম বীৰ সমে যুঁজিব কৈখান, এই গৰ্বে তাৰো বাহু কৰিলা নিৰ্জান। এই কহি নাৰদে গুচাইলা সৰ্বদোষ, শুনি বিকাশুৰে ভৈল মনত সন্তোষ। বোলে শংকৰক মই পুজিব নিশ্চয়, কুণ্ড খানি অগণি থাপিলা দুৰাশয়। আপোনাৰ শৰীৰৰ মাংস কাটি কাটি, ঘৃত মিশ্ৰ কৰি হোম কৰে পৰিপাতি। খুৰে কৰকীয়া মাংস আছিলে কমানি, কৰিলে কহুম মহাপৰম ধীৰাণী।
সাত দিন ভৈলত ভূহৰেনে ঢেলাগ মাংসহীন ভৈল বীৰমনত বিৰাগ নপালো দেৱৰ বৰ জীউকো নলাজি মুণ্ড গোট কাটি হোম দিবু নিমাজি এই চিন্তি তীৰ্থ জলে আপলাবি তহিৰ পৰশু ধৰিয়া কাটিবা কভৈলা স্থিৰ হেন দেখি মহাকৃপাময়তী লোচন অগণিৰ হন্তে দেখা দিলা তাখন পঞ্চমুখে অগ্নি যেন জলয় মূৰ্তি ধৰি শিৰে জতাললৈ উঠি গৈলা ঘৰ কৰি দুই বাহু মেলি বিকাশুৰক ধৰিলা দুই হাতে ধৰি তাক কাটিতে নিদিলা শিৱৰ পৰশে তাৰ পূৰ্ণ ভৈল কাই পূৰ্বৱত ভৈল তনু অধিক সুহাই সন্মুধি বুলন্ত হৰে শুনিবি কাশুৰ এত বৰ কষ্ট কিয় কৰিলি নিষ্ঠুৰ ভজিল মাতকে যাবে তাকে দে বৰ বিঠাতে দেহত দুখ দিলি নিশাচৰ শৰীৰত পৰে প্ৰিয় মানৱ বস্তু নাই কেনে দুখ দিলি এবে কহ মোৰ ঠাই যেহি বাঞ্ছা কৰ তোক দিবু সেহি বৰ এহি শুনি নিদাৰণে দিল উত্তৰ এত বৰ কষ্ট ব্ৰত কৰিলোঁ কৃষক তাৰ অনুৰূপে বৰ দিবা বৈশক সমস্তে প্ৰাণীৰ শুনি মিলয় মহাভয় হেন বৰ শংকৰত খোজ দুৰাশয় যাৰ যাৰ শিৰে মই হস্ত দিলে মাত্ৰ তেখনে মৰুক সিটো হৈ স্কন্ধ পাত তুমি যদি দেৱ হোৱা দিয়ায়ে হি বৰ হেন
শুনি মনে দুখ হৈল শংকৰৰ দিবু বুলি আশা বাগে নিদিলে নেৰাই দিলাৱেহি বৰ তাক দিতেনো জোৱাই যেন গুম সাপ কপিবা কদি লাখিৰ বৰ পায়া ৰংগ ভৈল সিটো কুমতিৰ মনে গুণি বোলে বৰ পৰীক্ষী আছাও মাথে হাত দিলে মৰে তেবে পতিৱাও আগে পাছে চাহি কাছে নাহিয়ে কুজন শিৱৰ মাথাত হাত দিবে ভৈল মন ভুলৈ হৰা দিলে মৰ দেখাও সঞ্জাত আগ বাঢ়ি আগে তোৰ মাথে দি হাত যেবে তই মৰ তেবে জানো সত্য বৰ এহি বুলি হাত তুলি চাপিলাই ওচৰ মাথে হস্ত দিব খোজে দেখিল হৰি হানস্ত্ৰ ভৈলো বুলি ভয় ভৈলা বৰে আপোনাৰ বচন বাধিব কোনমতে মহাত্ৰাস হৈয়া লৰ দিলা আঠে বেঠে কম্পয় সকল তনু জতাৱা লবাউল কাহে খৰয় উশাহ মকে যে নবাউল শকুনিৰ পিতেক আছিলে বিকাসুৰ তেখেতে কাক পুজিম বুলি মনতে ভাবি বাটত ৰৈ থাকোঁতেই নাৰদক পালে নাৰদক সুধিলে কাক পুজিলে মোৰ উত্তম হ'ব তেতিয়া নাৰদে ক'লে যে তুমি শিৱক পূজা কৰা তেখেত সোনকালে সন্তুষ্ট হয় আৰু বৰ ক্ৰোধ হয় তেতিয়া বিকাসুৰে অগ্নিকুণ্ড সাজি নিজৰ শৰীৰৰ মঙহ খুৰে কাটি ঘৃত মিশ্ৰ অগ্নিত দি পেলাই পূজা কৰিছে 7 দিন হ'ল তথাপিতো শিৱ অহা নাই তেতিয়া ভালে মই জীয়াই থাকি কি কৰিম যে মই পৰশলৈ মাথাটোকৈ কাটি অগ্নিত দি দিওঁ এইবুলি কাটিবলৈ ধৰোঁতেই শিৱ অগ্নিৰ পৰা ওলাই আহিল তেতিয়া বিকাসৰক কৈছে যে মানুহৰ শৰীৰতকৈ প্ৰিয় বস্তু এই সংসাৰত একো নাই জয় তই নিশাচৰ এনেই শৰীৰক দুখ দিলি তোক কি লাগে ক এইবুলি কোৱাত বিকাশে ক'লে যে মই যাৰ মূৰতে হাত দিওঁ সিয়ে যেন স্কন্ধপাত হওক শিৱৰ দিবলৈ মন নাই আগে দিম বুলি ক'লে পাছত নিদিলে নহয় তাকে দিলে তেতিয়া বিকাশৰে আগলে পাছলে চাইছে যে মই পৰীক্ষা কৰি চাওঁ কাকো দেখা নাপায় শিৱৰ মূৰতে হাত দিবলৈ ওলালে তেতিয়া শিৱই ভাবিলে যে মইতো নষ্ট হ'ম এতিয়া কি কৰা যায় শিৱ উপায় নাপায় তেওঁ তাৰপৰা লৰ মাৰিবলৈ তেখেত নিজেই বাধ্য হ'ল যে হাঁহ নষ্ট বুলি তেওঁ শৰীৰ কম্পিছে আৰু জটা আউল বাউল হৈ পৰিছে তেওঁ দৌৰি গৈছে জয় পৰাজয় মৃত্যু দৈৱৰ ঘটন
যথা ধৰ্ম তথা জয় বেদৰ বচন ঈশ্বৰ কৃষ্ণত সিদ্ধি সকলোৱে আগবাঢ়িলে উত্তম হয়। এই বেদৰ ধৰ্মশাস্ত্ৰৰ মতে আগবাঢ়িলে গৰাকীয়ে কল্যাণ কৰে। ইমানতে সবাৰ চৰণত সেৱাজনে আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ।